স্বৰ্ণালী এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো দক্ষিণ শালমৰাত এবাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিয়নো বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে তয়ামাৰ ৰণৰ সৃষ্টি হৈছে মাৰপিটৰ সৃষ্টি হৈছে আৰু কেৱল মাত্ৰ এটা ফেচবুক পোষ্টক লৈ এনে ধৰণৰ ঘটনাৰ সূত্ৰপাত হৈছে দৃশ্যাংশ লৈ আনিছো আমি এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ শালমৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি এটা ফেচবুক পোষ্ট দিয়া হৈছিল যে পোষ্টত লিখা আছিল পূব শালপৰা গাঁৱৰ চকীদাৰ হেৰাই গ'ল ৰাইট আপোনালোকে খবৰ পালে জনাব বুলি এটা ফোন নম্বৰ দিয়া হৈছিল ফাৰুক আহমেদ নামৰ এজন লোকে এই পোষ্টটো কৰিছিল তাৰ পাছতে চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব বিজেপি কৰ্মী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে শালপৰা বজাৰত ৰৈ থকা অৱস্থাত হাজী জিয়াউৰ ৰহমানৰ নেতৃত্বত 4-5 জনীয়া এটা দলে আক্ৰমণ কৰিছে আজাদ হুছেইন আৰু ফাৰুক আহমেদ নামৰ দুই বিজেপি কৰ্মীক হাজী জিয়াউৰ ৰহমান হৈছে বন বিভাগৰ চতুৰ্থ বৰ্গৰ বুঢ়াচপৰি অভয়াৰণ্যৰ কৰ্মচাৰী আৰু হাজী জিয়াউৰ ৰহমানক লৈ হয়তো এটা ফেচবুক পোষ্ট দিয়া হৈছিল য'ত উল্লেখ আছিল যে পূব শালপৰা গাঁৱৰ চকীদাৰ হেৰাই গ'ল ৰাইজ আপোনালোকে খবৰ পালে জনাব এনেধৰণে হয়তো হাজী জিয়াউৰ নামত এই লোকজনক লক্ষ্য কৰি দিয়া হৈছিল আৰু তাৰ পাছতে হাজী জিয়াউৰ ৰহমানে 4-5 জনীয়া এটা দলৰ সৈতে আক্ৰমণ কৰিছে আজাদ হুছেইন আৰু ফাৰুক আহমেদ নামৰ দুই বিজেপি কৰ্মীক আৰু পূৰ্বৰ পৰাই হাজী জিয়াউৰ ৰহমান সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰা হৈছে হাজী জিয়াউৰ ৰহমানে কংগ্ৰেছ কৰিছিল বুলি জানিব পৰা গৈছে আৰু ফেচবুক পোষ্টৰ গইনা লৈ আজি হাজী জিয়াউৰ ৰহমানে আক্ৰমণ কৰিছে বিজেপি কৰ্মী দুগৰাকীকৈ বিজেপি কৰ্মীক আহত কৰিছে গুৰুতৰভাৱে আহত হৈছে দুই বিজেপি কৰ্মী আৰু ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে এটা মাত্ৰ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি এনে ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে এবাৰ ৰূপহীহাটৰ শালপৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাজী জিয়াউৰ ৰহমান নামৰ বন বিভাগৰ চতুৰ্থ বৰ্গৰ বুঢ়াচপৰি অভয়াৰণ্যৰ কৰ্মচাৰী এগৰাকীয়ে ৰৈ থকা অৱস্থাতে 4-5 জনীয়া এটা দলৰ সহায়ত আজাদ হুছেইন আৰু ফাৰুক আহমেদ নামৰ দুই বিজেপি কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুহূৰ্তৰ ঘটনা সন্দৰ্ভত আহি পৰিছে ভাষ্য আমি আগবঢ়াইছো ঘটনাটো মানে আমি ঘৰৰ পৰা ওলাই আহিছো এতিয়া এনে ৰাজনীতিকভাৱে আমি মাত নামাতো তেখেতে হাজী জিয়াউৰ ৰহমান তেখেতে ফৰেষ্টত চাকৰি কৰে বুঢ়াচাপৰি চকীদাৰ তেতিয়া আমি ঘৰৰ পৰা ওলাই আহি বজাৰত আহিছো তেতিয়া সিহঁতে ভাই ভতিজা লৈ পেলাই দলত বাবে আক্ৰমণ কৰিলে আমাৰ বজাৰত মই বাইক লৈ অহা অৱস্থাত মোৰ দাদা এজন আছিলে বজাৰত আজি সকলে পাই মানে আক্ৰমণ কৰিলে সিহঁতে 4-5 জন আছিল ফেচবুকত আমি পোষ্ট দিছো যে চকীদাৰ হেৰাই গ'ল আপোনালোকে পাৰিলে মিছ কল এটা শালপৰা গাঁও পঞ্চায়তৰ এনেকে লিখিছিল কাৰোবাৰ নাম উল্লেখ কৰা নাছিল কংগ্ৰেছৰ আমি বিজেপিৰ মানুহ ৰাজনৈতিকভাৱে মানে সিহঁতে মৰজুলিও মানে অলপ আক্ষেপ আছে সেইকাৰণে মানে আজি আক্ৰমণ কৰিলে চান্সটো না মই কোনো পদত বিজেপি কৰ্মী হয় বিজেপিত কৰি আজি আমাক আক্ৰমণ কৰিলে এজাৰ দিয়া নাই আমি আহিছো এতিয়া মেডিকেল কৰিব আমাৰ 4-5 জন হৈছে আজাদ হুছেইন মই ফাৰুক আহমেদ আৰু মুস্তাক আহমেদ আৰু আমাৰ বাই ককাই আছে আৰু ঘটনাটো মানে আমি ঘৰৰ পৰা ওলাই আহিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত